ভবানীপুৰ আৰু নগাঁৱৰ পৰা প্ৰকাশিত তিনিমহীয়া আলোচনীৰ পোহৰৰ প্ৰথম বৰ্ষপতি অনুষ্ঠানৰ লগত সংগতি ৰাখি পোহৰ আলোচনীৰ তৰফৰ পৰা প্ৰদান কৰিবলগা বিভিন্ন বঁটাসমূহৰ ভিতৰত সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই বিশিষ্ট কবি, সুলেখক, সুসাহিত্যিক, প্ৰবন্ধকাৰ ৰহা পূব খৰাগাঁৱৰ বাসিন্দা লক্ষীপ্ৰসাদ ডেকালৈ আগবঢ়ালে সাহিত্য বৈভৱ বঁটা। আজি নগাঁও পেঞ্চনাৰ ভৱনত বঁটা প্ৰদান অনুষ্ঠানত বঁটা প্ৰদানৰ লগতে কবিতা পাঠৰ লগতে বিভিন্ন গীত মাতৰ এক সুৰীয়া অনুষ্ঠান অনুষ্ঠিত হৈ কবিতা, প্ৰবন্ধ আৰু গল্প শিতানত প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰে। আমি জানিব পৰা মতে ডেকাদেৱে ইয়াৰ আগতো বহুকেইটা বঁটা লাভ কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে সাহিত্যৰ ক্ষেত্ৰখনত নিজৰ নাম জিলিকাবলৈও সক্ষম হৈছে। সদৌ শেষত আমাৰ সংবাদৰ ফালৰ পৰাও তেওঁলৈ শুভেচ্ছা জনোৱাৰ লগতে এই প্ৰচেষ্টা আমাৰ মাজত সদায় জিলিকি থাকক তাকে কামনা কৰিলোঁ। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট। পোহৰ আলোচনীৰ তিনিমহীয়া প্ৰথম বৰ্ষপতি উদযাপনতে আমি দেখিবলৈ পাইছোঁ অতি সুন্দৰকৈ অনুষ্ঠিত হৈছে। আমি এতিয়া আনন্দিত। আমাক ইয়াৰ ওপৰত কি জনাব? হয়, আমাৰ তিনিমহীয়া পোহৰ আলোচনীৰ এয়া আমাৰ প্ৰথম বৰ্ষপতি অনুষ্ঠান। এই আলোচনীখন ইতিমধ্যে আমাৰ 4টা খণ্ড প্ৰকাশ হৈ ওলাই আজি 5 নম্বৰ খণ্ডটো আমাৰ হৈ গ'ল। গতিকে সেই উপলক্ষে আমি প্ৰথম বৰ্ষপতি অনুষ্ঠান পাতিছোঁ আমি নগাঁও অঞ্চলত। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি 5খন গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানো কৰিছোঁ। আৰু এই 5খন গ্ৰন্থ নগাঁৱৰে 5জনকৈ পুৰধা ব্যক্তিয়ে উন্মোচন কৰি আমাক উৎসাহিত কৰি তুলিলে। ইয়াৰ লগতে আমি পোহৰৰ বৰ্ষপতি অনুষ্ঠানৰ লগত সংগতি ৰাখি সাহিত্য জগতৰ কবিতা, গল্প আৰু প্ৰবন্ধৰ ক্ষেত্ৰত এটি প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। আৰু সেই প্ৰতিযোগিতা বিজয়ী প্ৰাৰ্থীসকললৈ আমি পুৰস্কাৰ আগবঢ়াইছোঁ। আৰু অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন দিশৰ লগত জড়িত 10জন ব্যক্তিক আমি বিশেষ ক্ষেত্ৰত সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ।